নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো খবৰেই হৈছে বন্ধ কৰি দিয়া হ'ল এবাৰ টুল টেক্স এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিলে বৃহৎ ৰায়দান ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়ালৈকে ভাল নহয় তেতিয়ালৈকে কোনেও প্ৰদান কৰিব নালাগে টুলকৰ এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক সবিশেষ টুলগেটক লৈ আহি গ'ল উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায় ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়ালৈকে সুচল নহয় তেতিয়ালৈকে দিব নালাগে কোনো ধৰণৰ টুল টেক্স টুলগেটসমূহে এতিয়াৰে পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ এটা ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত টুলকৰক লৈ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে কঠোৰ নিৰ্দেশনা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত টুল টেক্স সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বৰ্তমান সময়ত ন্যায়ালয়ে ভঙাচিঙা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱালৈকে সংগ্ৰহ কৰিব নোৱাৰিব কোনেও টুলকৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এইবাৰ ন্যায়ালয় জানিব পৰা মতে সাধাৰণ জনতাৰ পক্ষত থাকি ন্যায়ালয়ৰ এই কঠোৰ নিৰ্দেশনা জাৰি এয়া চেন্নাই মাদুৰাই টুটুকৰিণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে এতিয়া ন্যায়ালয়ে আবেদনৰ ভিত্তিত এই বৃহৎ নিৰ্দেশনা জাৰি কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অসমৰ ক্ষেত্ৰতো আপুনি বিচাৰে নেকি এনেধৰণৰ পৰিৱৰ্তন যদিহে আপুনি এনেধৰণৰ পৰিৱৰ্তন বিচাৰে তেন্তে আপোনাৰ মতামত আগবঢ়াওক এই ভিডিঅ'ৰ কমেণ্ট বক্সত পৰৱৰ্তী খবৰটো হৈছে সাৱধান বিদেশী চিনাক্ত হ'লেই পঠিওৱা হ'ব বাংলাদেশলৈ ৰাজ্যৰ চুকে কোণে থকা বাংলাদেশীসকল সাৱধান ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে তীব্ৰ অভিযান বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম এতিয়াৰে পৰা বিদেশী চিনাক্ত হ'লেই কৰা হ'ব পুছবেক আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ট্ৰিবিউনেলত পঠিওৱাৰ কোনো দৰকাৰ নাই বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে এবাৰ অসম চৰকাৰ ৰেহাই নাপাব কোনো অবৈধ বাংলাদেশীয়ে বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে কিছু স্থবিৰ আছিল বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে এইবাৰ আকাশমাৰ্গত চলি থকা হেলিকপ্টাৰৰ ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত প্ৰায় ২০০০ ফুট উচ্চতাৰ পৰা ৰাজপথত আহি পৰিলহি এখন হেলিকপ্টাৰখনত আছিল পাইলটসহ ৬জনকৈ ব্যক্তি কথামপি প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ এই সন্দৰ্ভত সবিস্তাৰে চাওঁ আহক সবিশেষ এইবাৰ দেশ কঁপাই গৈছে ভয়ংকৰ এক হেলিকপ্টাৰ দুৰ্ঘটনাই ২০০০ ফুট উচ্চতাৰ পৰা ব্যস্ত ৰাজপথত খহি পৰিল এখন হেলিকপ্টাৰ ৰাজপথত লাগিল তাৰ পিছতেই হুলস্থুল পাইলটসহ ৬জন ব্যক্তি আছিল সেই হেলিকপ্টাৰখনত কেদাৰনাথৰ পৰা উৰা মাৰিছিল সেই হেলিকপ্টাৰখনে শীৰ্ষে হেলিপেডত অৱতৰণৰ সময়তে ঘটিলে এই ভয়ংকৰ ঘটনা তীব্ৰ গতিত গৈ বাহনত খুন্দা মাৰে সেই হেলিকপ্টাৰখনে আৰু সেই হেলিকপ্টাৰখনে ভাঙি লৈ গ'ল কেইবাখনো দোকান ভাঙি চুৰমাৰ হৈ গ'ল সেই দুৰ্ঘটনাত পৰৱৰ্তী খবৰটো হৈছে কৃষক সন্মান নিধিৰ ধন লাভ কৰা লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ অতি সোনকালে দেশৰ কৃষকসকলে PM কিষাণৰ ২০ নং কিস্তিৰ ধন লাভ কৰিব চলিত মাহতেই কৃষকৰ একাউণ্টত সোমাব এই ধনৰাশি দেশৰ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ তালিকাত যদি নাম আহিছে তেন্তে জুন মাহতেই পাব এই ভাল খবৰটো শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব ২০০০কৈ টকা চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই বৃহৎ পৰিমাণৰ ধনৰাশি জুন মাহতেই দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ আঁচনিৰ ধন দেশৰ প্ৰকৃত কৃষককহে এইবাৰ প্ৰদান কৰা হ'ব PM কিষাণ আঁচনিৰ ধন হিতাধিকাৰীসকলে কৰিব লাগিব এই ধন পাবলৈ প্ৰথমতে KYC আপডেট হিতাধিকাৰীসকলে PM কিষাণ আঁচনিৰ ধন পাবলৈ চৰকাৰী ৱেবছাইটত কৰিব লাগিব KYC ইতিমধ্যে কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in নামৰ এটা বিশেষ ৱেবছাইট আৰু সেই ৱেবছাইটত ভিজিট কৰিয়ে অতি সহজতে আপোনালোকে কৰিব পাৰিব KYC পৰৱৰ্তী খবৰটো হৈছে যোৱাকালি আছিল মুছলমান লোকসকলৰ পবিত্ৰ ঈদ আৰু কালিৰ দিনটোতে শৃংখল চলিহাক সকিয়নি প্ৰদান কৰিছে শ শ মুছলমানে তেওঁলোকে কৈছে যে উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় হিন্দুৰ সমানেই অসমত অধিকাৰ আছে মুছলমানৰো ঈদৰ দিনাই শৃংখল চলিহা কেনেদৰে শ শ মুছলমানে সকিয়নি প্ৰদান কৰিছে সংবিধানে মুছলমানসকলক দিছে জীয়াই থকাৰ অধিকাৰ যোৰহাট শিৱসাগৰলৈ গ'লে কোনো মুছলমানক ৰখাব নোৱাৰিব শৃংখল চলিহা বিজেপি চৰকাৰৰ এজেণ্ট নেকি শৃংখল চলিহাৰ দাবী মতেই কিয় আজাদ চৌধুৰীৰ ঘৰ ভাঙিছিল প্ৰশাসনে ঈদৰ দিনাই এনেদৰে শৃংখল চলিহাক সকিয়নি প্ৰদান কৰিছে শ শ মুছলমানে